আজি সঁচাকৈ আমি চেলেংহাটবাসীৰ বাবে এটা ঐতিহাসিক দিন বুলি আমি এইটো কাৰণে ভাবিছোঁ। অকল ঐতিহাসিক বুলি ক'লেই নহ'ব, এটা মধুৰ ক্ষণ আৰু এটা স্মৃতিৰ পাতত সোণোৱালী আখৰে লিখি থ'ব পৰা দিন। আজি হৈ গ'ল 2026 চনৰ আজি আমাৰ 6 মাৰ্চ। এই 6 মাৰ্চ তাৰিখটো আমাৰ বাবে এইটো কাৰণে এটা ব্যক্তিগমী দিন হৈ ৰ'ব যে স্বাধীনোত্তৰ কালতেই ইয়াতে স্থাপিত হোৱা চেলেংহাট ৰেলৱে ষ্টেচনত দূৰণিবতীয়া ৰেলৰ কোনো ইয়াতে আস্থান নাছিলে, কিন্তু আজি অত্যন্ত সুখৰ খবৰ যে এখন দূৰণিবতীয়া ৰেল আমাৰ চেলেংহাট ষ্টেচনৰ চেলেংহাটবাসীৰ ৰাইজৰ সুবিধাৰ অৰ্থে ইয়াত এটা ষ্টপেজ দিছে। তাৰ বাবে মই ৰেলৱে কৰ্তৃপক্ষক অলেখ ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ চেলেংহাটত থকা চেলেংহাট ব্যৱসায়ী সন্থা আৰু আমাৰ চেলেংহাটবাসী ৰাইজৰ বিপুল দাবী আছিলে। আমি ৰেলৱে কৰ্তৃপক্ষৰ লগতে আমাৰ জনপ্ৰতিনিধি মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়কো আমি বহুবাৰ আমি তেখেতক অনুৰোধ জনাইছিলোঁ চেলেংহাটবাসী ৰাইজৰ সুবিধাৰ কাৰণে যে আমাৰ ইয়াত এখন দূৰণিবতীয়া ৰেলৰ প্ৰয়োজন হৈছে, আৰু তেওঁলোকে আমাৰ দাবীৰ প্ৰতি সন্মান জনাই ৰেলৱে কৰ্তৃপক্ষই হওক বা আমাৰ সন্মানীয় জনপ্ৰতিনিধিজনৰ জৰিয়তে আমি আজি এখন দূৰণিবতীয়া ৰেল লাভ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ বাবে আমি অত্যন্ত আনন্দিত, আৰু ইয়াৰ জৰিয়তে আমাৰ চেলেংহাটবাসী ৰাইজৰ আজি সামাজিক দিশটোৱে হ'ব, শৈক্ষিক দিশটোৱে হ'ব বা ইয়াৰ যিটো বাণিজ্যিক দিশ তাৰ বাবে এটা গুৰুত্বপূৰ্ণ স্থান পাব বুলি আমি সকলোৱে আশাবাদী। ইয়াৰ আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই চেলেংহাটবাসীৰ লগতে আমাৰ গোটেই লাহিং বগুঞ্জাবাসী ৰাইজক এটা অনুৰোধ জনাইছোঁ যে ৰেলৱেৰ জৰিয়তে চৰকাৰে এটা বিপুল পৰিমাণৰ ৰাজহ লাভ কৰে, আৰু তাত আমি অৰিহণা যোগাবৰ বাবে আৰু এই ৰেলখনৰ আস্থানটো স্থায়ী কৰিবৰ বাবে সকলোৱে যাতে সহযোগিতা আগবঢ়ায়, আৰু সকলো আহিলৈ এই আস্থানৰ পৰা টিকেট সংগ্ৰহ কৰি দূৰণিবতীয়া স্থানলৈ যাবৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ, প্ৰশাসনকো ধন্যবাদ জনাইছোঁ, চৰকাৰকো ধন্যবাদ জনাইছোঁ, কিয়নো চেলেংহাটবাসীৰ ৰাইজৰ বাবে এটা ঐতিহাসিক দিন হিচাপে আমাক এই সুবিধা দিয়াৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।